পুনৰ বাঢ়িব বিদ্যুৎ মাচুল বিদ্যুতৰ ফিক্সড চাৰ্জ 10 টকাকৈ বৃদ্ধি পাব 2023 পৰা 24 বিত্তীয় বৰ্ষৰ বাবে নতুন নিৰিখ ধাৰ্য কৰিছে বিদ্যুৎ নিয়ামক আয়োগে কাইলৈৰ পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা বাঢ়িব বিদ্যুতৰ মাচুল প্ৰতি কিলোৱাটত 10 টকাকৈ ফিক্সড চাৰ্জ বৃদ্ধি পাব এপিডিচিএলে 15 পৰা 75 টকা পৰ্যন্ত ফিক্সড চাৰ্জ বৃদ্ধিৰ প্ৰস্তাৱ দিছিল এপিডিচিএলৰ প্ৰস্তাৱ নাকচ কৰি বিদ্যুৎ নিয়ামক আয়োগে নাকচ কৰিছে এতিয়া 30 টকাৰ পৰা ফিক্সড চাৰ্জ বাঢ়িব 40 টকালৈ 5 কিলোৱাটৰ ওপৰত গ্ৰাহকৰ বাবে নতুন ফিক্সড চাৰ্জ হ'ব 70 টকা আমি আকৌ এবাৰ জনাবলৈ চেষ্টা কৰিছো বিদ্যুতৰ মাচুল আকৌ বাঢ়িব বিদ্যুতৰ ফিক্সড চাৰ্জ 10 টকাকৈ বৃদ্ধি পাব 2023-24 বিত্তীয় বৰ্ষৰ বাবে নতুন নিৰিখ ধাৰ্য কৰিছে বিদ্যুৎ নিয়ামক আয়োগে কাইলৈৰ পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা বাঢ়িব বিদ্যুতৰ মাচুল প্ৰতি কিলোৱাটত 10 টকাকৈ ফিক্সড চাৰ্জ বৃদ্ধি পাব আৰু এপিডিচিএলে 15 পৰা 75 টকা ফিক্সড চাৰ্জ বঢ়াব বিচাৰিছিল কিন্তু এপিডিচিএলৰ প্ৰস্তাৱ নাকচ কৰিছে বিদ্যুৎ নিয়ামক আয়োগে এতিয়া 30 টকাৰ পৰা ফিক্সড চাৰ্জ বাঢ়িব 40 টকালৈ আৰু 5 কিলোৱাটৰ ওপৰত গ্ৰাহকৰ বাবে নতুন ফিক্সড চাৰ্জ হ'ব 70 টকা মাজুলীত গড়ে আতংকৰ সৃষ্টি কৰাৰ খবৰ আপোনাক আৰম্ভণিতে জনাইছো জনাঞ্চলত বিচৰণ কৰি আছে এশিঙীয়া গড়ে আউনিয়াটি সত্ৰৰ পিছফালে আশ্ৰয় লৈ আছে বাহনীটো আশ্ৰয় লৈ আছে গড়টো নিৰীক্ষণত বন বিভাগে ৰাখিছে কিন্তু বৰ্তমানৰ অৱস্থা ক'ত আছে গড়টো আৰু বন বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিছে আমি সেয়া জানিবলৈ চেষ্টা কৰিম আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছে মাজুলীৰ পৰা সাংবাদিক ভাস্কৰ জ্যোতি কটকী আমি ভাস্কৰ জ্যোতি কটকীৰ ওচৰলৈ যাব বিচাৰিছো ভাস্কৰ আপুনি ক'ত উপস্থিত আছে শেহতীয়া স্থিতিৰ বিষয়ে জনাওক গড় দুটাৰ নিশ্চিতভাৱে কৃপাঞ্জল চক মাজুলীৰ বিভিন্ন সময়ত কাজিৰঙাৰ পৰা মাজুলীলৈ এই গড় ওলাই আহে আৰু বৰ্তমান সময়ত মাজুলীৰ জনাঞ্চলৰ প্ৰৱেশ কৰি এটা এশিঙীয়া গড়ে সন্ত্ৰাস গড়টো আউনীআটী সত্ৰৰ ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ পাছফালৰ এই বাহনীতে লোক আছে মই জানিবলৈ চেষ্টা কৰিম বৰ্তমান সময়ত কেনেদৰে পৰ্যবেক্ষণ কৰি আছে বৰ্তমান সময়ত গড়টো আমি ৰাতিপুৱা আমি যিটো চেষ্টা গড়টো আকৌ পুনৰ ঘূৰি আহি পেলাই আউনীআটী সত্ৰৰ কাষৰ এখন বাহনী মানে মাজত সোমাই বৰ্তমান গড়টো জিৰণি অৱস্থাত আছে গতিকে আমি এতিয়া দিনৰ ওচৰত তাক আমি কোনো তাৰমানে খেদিবলৈ চেষ্টা নকৰোঁ কিয় মানুহৰ গোটেই জনসমাগম হৈ আছে চাপৰি হওক পথাৰত হওক মানুহে খেতি বাতি কৰা অন্যান্য কামত ব্যস্ত হৈ আছে কাৰণে গড়টো যে আমি এতিয়া ইয়াত ডিষ্টাৰ্ব কৰোঁ সি ওলাই গ'লে হয়তো মানুহক অনিষ্ট কৰিব পাৰে সেয়ে আমি মাইকত ইতিমধ্যে এলাউন্স কৰা হৈছে আমি আবেলি মিনিমাম 5টামান বজাত আমি তাক ইয়াৰ পৰা উলিয়াই দিবলৈ আমি চেষ্টা কৰিম কিন্তু এটা কথা দেখিবলৈ পোৱা গৈছে যে আগতে গড় আহে 3 মাহ 4 মাহ থাকি ওলাই যায় আৰু বৰ্তমান সময়ত কিন্তু গোটেই সমগ্ৰ বছৰটোৱে বৰ্তমান গড় মাজুলীত থাকে আৰু কাজিৰঙাত আচলতে গড়ৰ যি বিচৰণস্থলী সেইখিনি গড় আহিছে নেকি তেনেকুৱা ধৰণৰ কিবা হোৱাৰ বাবে মাজুলীত সঘনাই আচলতে গড় আহিছে নেকি সেইটো বুলি নহয় একচুৱেলি কথাটো তাত জেগা কমিছে বুলি নহয় একচুৱেলি ইয়াত যিটো গড়ৰ খাদ্য উপযুক্ত সেই খাদ্য খাবলৈ পাইছে আৰু মুক্তভাৱে থাকিবলৈ পাইছে সেইটো কাৰণে গড়টো ইয়াৰ পৰা ওলাই যোৱা নাই মাজুলীত বৰ্তমান 2টা গড় আছে এটা কাৰ্তিক চাপৰি আৰু বৰ্তমান সময়ত এইটো যিটো আউনীআটী সত্ৰৰ পিছফালে আহিছে নতুনকৈ গড় ওলাই অহা আমি এতিয়া বৰ্তমান আমি সেই কাৰ্তিক চাপৰিত এটা গড় আছে আৰু ইয়াতে এইটো গড় আজি 3-4 দিনমান বেছিয়ে হ'ল এমাহমানৰ পৰা এই গড়টো আমি পৰ্যবেক্ষণ কৰিয়ে আছোঁ সি উজনিৰ ফালে গৈছিলে উজনিৰ পৰা আহি চাপৰিত ঘূৰি টিকৰা চাপৰি তাৰপৰা দৰবাৰ চাপৰি এইটো অঞ্চলত ঘূৰি পকি আকৌ কালি আহি পেলাই ই গড়টো আহি পেলাই ইয়াত সোমালেহি আৰু বৰ্তমান আমি জনাত এতিয়া 2টা গড়ে আমি বৰ্তমান খবৰ পাই আছোঁ ইয়াত লগতে আচলতে দেখিবলৈ পোৱা গৈছে যে বন্যহস্তীৰ কিছু উপদ্ৰৱ আছে মাজুলীৰ চৰচাপৰি অঞ্চলত কিন্তু বন কৰ্মীৰ সংখ্যা সীমিত হোৱাৰ বাবে যথেষ্ট ইতিমধ্যে জনাইছে ভাস্কৰ জ্যোতি কটকী তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি আছে খেতি পঠিয়াবলৈ শেহতীয়া আপডেটছ আপুনি জনাইছে ঘটনাস্থলীৰ পৰা আপোনাক ধন্যবাদ জনাইছো ভাস্কৰ বিতৰ্কই আনিছে বিপুল জনপ্ৰিয়তা নলবাৰীত কৰিশ্মা নাথৰ নাগাৰা নাম চাবলৈ ৰাইজে ভিৰ কৰিছে নলবাৰীৰ বৰকুৰিহা গংগাপুখুৰী বাসন্তী পূজাত কৰিশ্মা নাথৰ অনুষ্ঠানত সহস্ৰাধিক লোকে সমাগম কৰিছে কৰিশ্মা নাথৰ বেণ্ড পাৰ্টিৰ পেপে নাগাৰা নামে আমোদ দিছে সহস্ৰাধিক লোকক কৰিশ্মা নাথৰ নাগাৰা নামত চাবলৈ এনেধৰণে দৰ্শকৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা গ'ল
আৰু খবৰ আছে লাইভ আৱাৰত লৈছো আন এটা বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড $16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers, 67 plus crore viewers, India's largest news network. বিধানসভাত অশ্লীল ভিডিঅ' চোৱা প্ৰসংগত মুখ খুলিছে ত্ৰিপুৰাৰ বিধায়কে বিধানসভা অধিৱেশনৰ মাজতে ভাইৰেল হৈছিল বিজেপি বিধায়ক যাদৱ লাল দাসৰ এক ভিডিঅ' য'ত তেওঁ মোবাইলত অশ্লীল ভিডিঅ' চোৱা বুলি ভাইৰেল হৈছিল এই ক্ষেত্ৰত তেখেতে মুখ খুলিছে মোবাইলৰ মেছেজ বা নটিফিকেশ্যন খোলাৰ সময়ত অবাঞ্ছিতভাৱে প্লে হৈছিল সেই ভিডিঅ'টো ইচ্ছাই এয়া প্ৰত্যক্ষ কৰা নাছিল বুলি তেওঁ উল্লেখ কৰিছে আৰু পবিত্ৰ বিধানসভাৰ মজিয়াত এনে কাম কৰাৰ কোনো যুক্তি নাই বুলিও সাংবাদিকৰ আগত মন্তব্য কৰিছে বিধায়কগৰাকীয়ে ছিলাম না তো আমি সঙ্গে সঙ্গেই এখান থেকে মুভ করেছি কিন্তু এখন দেখছি এটা সোশ্যাল মিডিয়ায় অনেকেই আমাকেও পাঠিয়েছে তো আমি তো অবাক হয়ে গেছি আর পবিত্র বিধানসভায় বসে আমি এরকম ছবি দেখব এটা তো আপনারাও বিশ্বাস করতে পারেন না আমি এটা করি নাই অসাবধানতা বশত যদি কোনো কিছু একটা হয়ে থাকে হয়তোবা হয়েছে আর এটাকে হয়তো এডিট করে এখন ভালোভাবে এটাকে দেখানোর চেষ্টা হচ্ছে আমি আমার দিক থেকে আমি স্যাটিসফাইড আমি এটা দেখি নাই বা এটা করার ইচ্ছাও নেই এতটুকু আমি বলতে পারি ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন কলিয়াবৰৰ কুঁৱৰী তোলৰ বিশ্ব দাস নামৰ এগৰাকী শিল্পীও এতিয়া ব্যস্ত হৈছে ঢুলীয়াৰ কান্ধত ঢোলটো প্ৰস্তুত কৰা মেৰামতি কৰিছে এটাৰ পিছত আনটো ঢোল বিগত 30 বছৰে এই দোকানখনতে বহি শিল্পীগৰাকীয়ে প্ৰস্তুত কৰি গৈছে বহু ঢুলীয়াৰ কান্ধৰ মৰমৰ ঢোলটো সহযোগ কৰিছে পুত্ৰ অমৰ লগতে দুগৰাকী আত্মীয়ই ৰঙালী বিহুলৈ যিমানেই দিন চমু চাপিছে সিমানেই ব্যস্ততা বৃদ্ধি পাইছে এইসকল শিল্পীৰ আমাক অধিক জনাব কলিয়াবৰৰ সাংবাদিক দিবাকৰ আছে সমাগত ৰঙালী বিহুক লৈ ব্যাপক প্ৰস্তুতি দেখা গৈছে আৰু ঠায়ে ঠায়ে ঢোল বাদনৰ বিহু নৃত্যৰ কৰ্মশালা অনুষ্ঠিত তাৰ সমান্তৰালকৈ ব্যস্ত হোৱা পৰিলক্ষিত হৈছে যিসকল শিল্পী ঢোল নিৰ্মাতা শিল্পীসকল আৰু মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰ কৰিটোলৰ এখন শিল্পালয়ত বিশ্ব দাস নামৰ ব্যক্তিজনৰ শিল্পালয় আৰু দেখা গৈছে তেওঁৰ লগতে তেওঁৰ পুত্ৰ অমৰ দাস ইয়াত দেখুৱাইছোঁ তেওঁ ঢোল মেৰামতি কৰি আছে আৰু তেওঁৰ লগতে ইয়াত কেইবাজনো তেওঁলোকৰ শিল্পী আছে তেওঁলোকক সহায় কৰিছে এই কামত যিহেতু বিহুৰ বাবে ঢোলটো অতি প্ৰয়োজনীয় এক বাদ্য আৰু এই বাদ্য নহ'লে বিহু অসম্পূৰ্ণ আৰু তাৰ বাবেই তেওঁলোকো বিহুৰ যি নৃত্য আখৰা সেই তাৰ লগতে তেওঁলোকৰ ব্যস্ততা বাঢ়িছে পোনে পোনে শিল্পীগৰাকীৰ ওচৰলৈ যাম বিহুক লৈ কেনেকুৱা ব্যস্ততা বিহুক লৈ ব্যস্ততা এবাৰ ভালেই ৰাইজে আগতীয়াকৈ বস্তুখিনি বনাব দিছে আমিও আগতীয়াকৈ বনাইছোঁ বিহুৰ ব্যস্ততি ভালেই কিমানমান ঢোল এবাৰ মেৰামতি বা নিৰ্মাণৰ অৰ্ডাৰ এবাৰ আহিছে ঢোল বহুত আহিছে মেৰামতি কৰিবলৈ আহিছে বিক্ৰীও কৰিছোঁ কোন কোন ঠাইৰ পৰা আহিছে আমাৰ লোকেল কলিয়াবৰ আছে ইফালে আপোনাৰ তেজপুৰ ঢেকীয়াজুলি মঙলদৈ ওৰাং ইফালৰ পৰা আহিছে বিশেষকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ তেজপুৰ মঙলদৈ ওৰাঙকে ধৰি বিভিন্ন ঠাইৰ পৰা ঢোল নিৰ্মাণৰ তেওঁলোকে অৰ্ডাৰ লাভ কৰিছে আৰু তাৰ বাবে এতিয়া দেখা গৈছে তেওঁলোক ব্যস্ত হৈছে যিহেতু বিহুৰ এই যি ঢোল এই ঢোল বাদ্য অতি প্ৰয়োজনীয় এক বাদ্য আৰু এই বাদ্য নহ'লে অসম্পূৰ্ণ হৈ পৰে বিহুটো আৰু বিহুৰ
আখৰা বিহু নৃত্য ঢোল বাদনৰ কৰ্মশালাৰ লগতে তেওঁলোকৰো ব্যস্ততা বাঢ়িছে যিহেতু বিহুৰ সময়ত ঢোলটো কান্ধত তুলি দিবলৈ পৰাকৈ তেওঁলোকে প্ৰস্তুত কৰি আছে আৰু দেখা গৈছে এনেদৰেই তেওঁলোকো ব্যস্ত হৈছে বেবেজিয়াৰ এইবাৰ দৃশ্য দেখুৱাম বিভিন্ন প্ৰান্তত যেনেকৈ চলিছে ৰঙালী কাদৰৰ প্ৰস্তুতি সমান্তৰালকৈ এতিয়া বেবেজিয়াটো আখৰাত ব্যস্ত হৈছে নগাঁও জিলাৰ দক্ষিণপাট অঞ্চলত এই পৰিৱেশ দেখুৱাম আপোনাক দক্ষিণপাট গাঁৱৰ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো 8 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বিহু কৰ্মশালা ভাস্কৰজ্যোতি শইকীয়াৰ এক প্ৰতিবেদন হয় সমগ্ৰ ৰাজ্যজুৰি এতিয়া ৰঙালী কাদৰৰ ব্যাপক প্ৰস্তুতি চলিছে যেহেতু বিহুলে মাজত মাত্ৰ কেইটামান দিন সমগ্ৰ ৰাজ্যজুৰি এতিয়া ৰঙালী কাদৰৰ যি ব্যাপক প্ৰস্তুতি চলিছে এই প্ৰস্তুতি বৰ্তমান নগাঁৱতো অব্যাহত আছে মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ দক্ষিণপাট অঞ্চলত আৰু দক্ষিণপাট গাঁৱৰ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত যি প্ৰতি বছৰৰ কৰ্মশালা হয় বিহু কৰ্মশালা সেইবাৰ তাৰ যি পূৰ্বৰ ধাৰা অব্যাহত ৰাখি এইবাৰ তেওঁলোকে কৰ্মশালা অনুষ্ঠিত হৈছে আৰু মোৰ সতীৰ্থই দেখুৱাব ইয়াৰ সামগ্ৰিক পৰিৱেশ ইতিমধ্যে আমি যি কৰ্মশালাস্থলীত আহি বৰ্তমান উপস্থিত আছো মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনালো সামগ্ৰিক ইয়াৰ পৰিৱেশ যিহেতু বিহুলে মাজত মাত্ৰ কেইটামান দিন এনেদৰে বৰ্তমান দক্ষিণপাট গাঁৱৰ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো কৰ্মশালা অনুষ্ঠিত হৈছে অঞ্চলৰ কণ কণ শিশুৰ পৰা ধৰি যুৱতী কিশোৰী সকলো আহি ইয়াতে গোট খাইছে ইয়াৰ দক্ষিণপাট স্কুলৰ যি খেলপথাৰ আছিলে খেলপথাৰত আহি গোট খাইছে আৰু সকলোৱে আহি এনেদৰে এতিয়া যি বিহু নাচৰ কৰ্মশালা সেই কৰ্মশালাত অংশগ্ৰহণ কৰিছে মোৰ সতীৰ্থই দেখুৱাইছে সামগ্ৰিক ইয়াৰ পৰিৱেশ মই দেখুৱাইছো ইতিমধ্যে যি বিহু নাচৰ কৰ্মশালা সেই কৰ্মশালা চলি আছে অঞ্চলৰ কণ কণ শিশুৰ পৰা ধৰি কিশোৰীসকলো আহি ইয়াত উপস্থিত হৈছে আৰু সকলোৱে ইয়াত বিহু নাচৰ যি কৰ্মশালাত অংশগ্ৰহণ কৰিছে মূল যিগৰাকী প্ৰশিক্ষক আছে মই প্ৰশিক্ষকগৰাকীৰ ওচৰলৈ যাবলৈ বিচাৰিম যিহেতু বিহুলে মাজত মাত্ৰ কেইটামান দিন আৰু বিহুলে মাজত মাত্ৰ কেইটামান দিন ইতিমধ্যে কৰ্মশালা আপোনালোকৰ চলি আছে কেনেকুৱা ইয়াত কৰ্মশালা ভালে লাগিছে অতি কম দিনত বিহু শিকি শেষ নহয় মাত্ৰ 8 দিনৰ কাৰ্যসূচী তাৰে আজি 4 নম্বৰ এতিয়া কণ উঠি অহা আমাৰ নাচনীসকলে যিখন আয়ত্ব কৰিছে 4 দিনত যথেষ্ট আগবাঢ়ি যাব আৰু 4 দিন পালে হয়তো আৰু অলপ আগবাঢ়িব হেপাহৰ ৰঙালী বিহুৰ পূৰ্বে তাঁতশালত ব্যস্ত শোণিতপুৰৰ বৰচলাৰ ডুমডুমাৰ শিপিনীসকল একেলগে বৈছে বিহুৱান সাজপাৰ আদি বিহুৰ বাবে এইসকল শিপিনীৰ দ্বাৰা উৎপাদিত গামোচা গুৱাহাটীস্থিত গ্ৰামোদ্যোগৰ খাদী ভাণ্ডাৰলৈ প্ৰেৰণ কৰিছে বিক্ৰীৰ বাবে পাৱাৰলুমৰ গামোচা ব্যৱহাৰ নিষিদ্ধ কৰাৰ পিছতে উৎসাহিত হৈছে গাঁৱৰ শিপিনীসকল বৰচলাৰ ডুমডুমাৰ এইসকল শিপিনীয়ে কেইবাটাও প্ৰকাশৰ গামোচা 200তকৈও অধিক খাদী বৰ্ডলৈ বিক্ৰীৰ বাবে পঠাইছে হৰেণ ভূমিজৰ এক ৰিপৰ্ট আগবঢ়াম এই দৃশ্যাংশ দেখুৱাম এয়া হৈছে বৰচলাৰ ডুমডুমাৰ এইসকল শিপিনীয়ে একলগ হৈ তেওঁলোকে তাঁতশালত ব্যস্ত হৈ পৰিছে বিহুৱান জাতীয় সাজপাৰ আদি বনোৱাত এনেধৰণে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু তাঁতশালত যিহেতু হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আৰু এনেদৰে তেওঁলোকে দিনে নিশাই বিহুৱান আৰু জাতীয় সাজপাৰ বনোৱাত ব্যস্ত হৈ পৰিছে বাইদেউ কি বনাই আছে আপোনালোকে গামোচা হয় কেনেকুৱা প্ৰস্তুতি বিহু ভালেই প্ৰস্তুতি পুৰা চলি আছে বিহু এফাকি গাই দিওঁ ফুলিয়ে মাতিলে বহাগ আহিলে কপৌ ফুলে তুমি মলৈ নাই নেহাহিলে মনলৈ বহাগ নাহে বিশেষকৈ
এনেদৰে এতিয়া হেঁপাহৰ ৰঙালীৰ বাবে গাঁৱে গাঁৱে চলিছে প্ৰস্তুতি সকলোৱে এতিয়া ব্যস্ত হৈ আছে তাঁতশাল আৰু মাকুত বাইদেউ কেনেকুৱা প্ৰস্তুতি বিহুৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ বাৰু এয়া হেৰি গামোচা দিনৰ নিশাই ব্যস্ত বিহুৱে ফাঁকি গাই দিব নেকি বিহু যিহেতু আহি পালে ফুল ফুলিছে বসন্তত তুমি নামনি বহাগত প্ৰতিটো বহাগতে মৰম যাচিম তোমাক অন্তৰত ফুল গুণ কৰিব মৰাই জাকে জাকে উৰিছে থপা থোপে নাহৰ পদুম দাম বুলি ফুলিছে জানমণি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱনৰ ভৰসা তুমিয়ে মোৰ নৈবনৰ লগৰী নিশ্চয়কৈ আচলতে তেওঁলোকে এনেদৰে তাঁতশালত ব্যস্ত হৈ পৰি বিহু নাম জুৰিছে যিহেতু হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আৰু এনেদৰে শোণিতপুৰ জিলাৰ বৰচলাৰ ডুমডুমাটো এইসকল শিপিনী এতিয়া ব্যস্ত হৈ পৰিছে আৰু গামোচা তেওঁলোকে তৈয়াৰ কৰি বিভিন্ন ঠাইলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰিছে পুনৰ বাঢ়িব বিদ্যুৎ মাচুল বিদ্যুতৰ ফিক্সড চাৰ্জ 10 টকাকৈ বৃদ্ধি পাব 2023-24 বিত্তীয় বৰ্ষৰ বাবে নতুন নিৰিখ ধাৰ্য কৰিছে বিদ্যুৎ নিয়ামক আয়োগে কাইলৈৰ পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা বাঢ়িব বিদ্যুৎ মাচুল প্ৰতি কিলোৱাটত 10 টকাকৈ ফিক্সড চাৰ্জ বৃদ্ধি পাব এপিডিচিএলে 15 পৰা 75 টকা পৰ্যন্ত ফিক্সড চাৰ্জ বৃদ্ধিৰ প্ৰস্তাৱ দিছিল এপিডিচিএলৰ প্ৰস্তাৱ নাকচ কৰিছে বিদ্যুৎ নিয়ামক আয়োগে এতিয়া 30 টকাৰ পৰা ফিক্সড চাৰ্জ বাঢ়িল 40 টকালৈ 5 কিলোমিটাৰ ওপৰত গ্ৰাহকৰ বাবে নতুন ফিক্সড চাৰ্জ হ'ব 70 টকা দুধনৈৰ আমজোগাত দপদপকৈ জ্বলিল এখন এক্সেভেটৰ পথাৰত কাম কৰি থকাৰ সময়তে চলন্ত অৱস্থাতে জ্বলি উঠে বাহনখন শ্বৰ্ট সাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছো আপোনাক সেই দৃশ্য এখন এক্সেভেটৰ জ্বলি যোৱাৰ দৃশ্য দেখুৱাইছো দুধনৈৰ আমজোগাত দপদপকৈ জ্বলিছে এই এক্সেভেটৰখন কাম কৰি থকাৰ সময়তে চলন্ত অৱস্থাত জ্বলি উঠিছে বাহনখন শ্বৰ্ট সাৰ্কিটৰ ফলত ঘটনাটো সংঘটিত হৈছে কোনো লোকৰ মৃত্যু হোৱাৰ বা কোনো লোকৰ হতাহত হোৱাৰ খবৰ এতিয়ালৈকে অহা নাই দেখা জাকিৰতৰ আমলিঘাটত অঘটন 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দপদপকৈ জ্বলি উঠিছে চলন্ত বাহন এখন মালবাহী বাহনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে কথমভাৱে প্ৰাণ ৰক্ষা পৰিছে চালকজনৰ যান্ত্ৰিক বিজুতিৰ বাবে অগ্নিকাণ্ডৰ এই সূত্ৰপাত ঘটা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে দৃশ্য দেখুৱাইছো আপোনাক ব্যস্ত ৰাজপথৰ মাজত এনেকৈ জ্বলি উঠিছে তামলিঘাটত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দপদপকৈ জ্বলিছে এখন চলন্ত বাহন মালবাহী বাহনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে অৱশ্যে জুই লগাৰ লগে লগে পথৰ দাঁতিলৈ বাহনখন আনি ৰখাই তাৰ পৰা পলায়ন কৰিছে তাৰ পৰা আঁতৰি আহিছে নিৰাপদ স্থানত অৱস্থান কৰিছে চালক হেণ্ডিমেনে প্ৰথমভাৱে প্ৰাণ ৰক্ষা পৰিছে এনেকৈ চালকজনৰ যান্ত্ৰিক বিজুতিৰ বাবে অগ্নিকাণ্ডৰ সন্দেহ কৰা হৈছে আৰু ইয়াৰে সৈতে সামৰিছো লাইভ আৱাৰ বিদায় লৈছো মই কৃপাঞ্চলে নমস্কাৰ